রাম বৈরাগত পরে ভাগ্য নাহি আর বধত উপরে সুখ আৰু নাহি হৰি বিনে পৰিত্ৰাণ কৰ্তায়াৰ নাহি জানা ৰিপু নাহি সংসাৰত পৰে। ভক্তি সাধন মাৰ্গৰ কিছু উচ্চ স্তৰৰ কথা আলোচনা কৰিছে উপৰোক্ত ঘোষাফাকি। এই সংসাৰত সৰ্বসাধাৰণ লোকসকলে বিভিন্ন কামনা বাসনাৰে জৰ্জৰিত হৈ পুত্ৰ কন্যা ধন ঐশ্বৰ্য ভোগ বিলাস আদিত মত্ত হৈ থাকে। তিনি তাপময়ী সংসাৰত এই ভোগ বিলাসকে চৰম কাম বুলি ইবিলাকতেই পাৰ্থিৱ জগতৰ সুখ সম্ভোগে তেওঁক শাস্তি দিব নোৱাৰে বা এই পাৰ্থিৱ সুখ সম্পদ লাভ কৰাকে তেওঁ ভাগ্য বুলি নাভাবে। বিষয়ত অনাসক্ত হৈ চলিব পৰাটোকে পৰম ভাগ্য আৰু সংসাৰ যাত্ৰাত সন্মুখীন হোৱা সকলো সুখ দুখকেই প্ৰভুৰ ইচ্ছা বুলি আত্মসন্তুষ্টি লাভ কৰিব পৰাকে সুখ বুলি ভাবে। সেইসকল সাধক ভক্তৰ মতে হৰিত বাহিৰে জীৱক সমস্ত আপদ বিপদ নাইবা সংসাৰৰ দাৰুণ যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰোতা আন কোনো নাই। হৰিয়েই একমাত্ৰ বন্ধু। পুত্ৰ কন্যা ধন ঐশ্বৰ্য মান মৰ্যাদা আদি ভক্তিপন্থৰ প্ৰতিবন্ধক বুলি শত্ৰুৰূপে গণ্য কৰে। তথাপি পুত্ৰ কন্যা পত্নী পৰিয়াল বৰ্গৰ সৈতে বাহিৰত সংগ দেখাই অন্তৰত ঈশ্বৰৰ এই পৰম সত্য আৰু বন্ধু বুলি ভক্তিপন্থত বৰ্তি থাকে। সি বৈৰাগ্যত থাকিও ঈশ্বৰ সেৱা কৰাতকৈ বৈৰাগ্য ত্যাগ কৰি ঈশ্বৰ সেৱা কৰাটো মহাপুৰুষ মাধৱদেৱ গুৰুজনাই নিশ্চিত সিদ্ধান্ত দিছে।